Hi everyone, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আপোনালোকক ৰিলায়েন্স জিঅ'ৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক। ৰিলায়েন্স জিঅ' ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যনটো হৈছে ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড, চমুকৈ RJIL। পোষ্টৰ নাম হৈছে জিঅ' কাষ্টমাৰ এছ'চিয়েট। ইয়াৰ এপ্লাই মোডটো অনলাইন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিট আপোনালোকে ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন SC ST OBC কেণ্ডিডেট ৰিলেক্সেশ্যন এজ পাৰ অন জিঅ' ৰুল ৰেগুলেশ্যন। SC ST OBC সকলে এজ ৰিলেক্সেশ্যন পাব। SC আৰু ST পাব 5 বছৰ আৰু OBC সকলে 3 বছৰ ৰেহাই পাব এজ পাৰ জিঅ' ৰুল ৰেগুলেশ্যন। মই পুনৰ কৈছোঁ, ইয়াত মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। SC ST আৰু OBC কেণ্ডিডেটসকলে এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ ভেকেঞ্চিটো হৈছে জিঅ' কাষ্টমাৰ এছ'চিয়েট। আপোনালোকে ইয়াত ফ্ৰী লেপটপ পাব, ৱাইফাই কানেকশ্যন পাব, ফ্ৰী হেডফোন। এইখিনি বেনিফিট আপোনালোকে জিঅ' কোম্পানীৰ ফালৰ পৰা পাব। ফ্ৰী লেপটপ পাব, ৱাইফাই কানেকশ্যন পাব, ফ্ৰী হেডফোন। অল ইণ্ডিয়া জব হ'বতো মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। The higher authorities of the Reliance Jio Infocom Limited is going to pay candidate as per rule pay scale 28,000 per month. অৰ্থাৎ আপোনালোকে ইয়াত প্ৰতিমাহে 28,000 টকাকৈ দৰমহা লাভ কৰিব। 28,000 আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। ইয়াত এপ্লিকেশ্যন ফিজটো মই জনাই দিছোঁ। জেনেৰেল OBC EW কেটেগৰী কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST কেটেগৰী কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC EWS কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST কেটেগৰী কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জিঅ' ৰিক্ৰুটমেণ্ট চিলেকশ্যন প্ৰচেছ। দি হায়াৰ অফিচিয়েল দি ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড উইল হায়াৰ দি কেণ্ডিডেট বেচিছ অন অনলাইন টেষ্ট, নো ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন, অফাৰ লেটাৰ। ইয়াত চিলেকশ্যন প্ৰচেছটো অনলাইন টেষ্ট হ'ব আপোনালোকৰ। ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, অনলাইন টেষ্ট হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকে অফাৰ লেটাৰ পাই যাব, জইনিং লেটাৰ। ৰিকুৱাৰ্ড ডকুমেণ্ট ইয়াত আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন চাৰ্টিফিকেট আপোনালোকৰ 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী পাছ কৰা চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড। কি ডকুমেণ্ট লাগিব? ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন চাৰ্টিফিকেট 10th and 12th পাছ, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড। এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈছোঁ, ইয়াত চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অনলাইন টেষ্ট লোৱা হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকে ফাইনেল জইনিং লেটাৰ পাই যাব। ইয়াত কিন্তু কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, ন' ইণ্টাৰভিউ। গতিকে এইটোৱে হৈছে চিলেকশ্যন প্ৰচেছ। আৰু ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC EWS কেটেগৰী কেণ্ডিডেটসকলেও দিব নালাগে। SC ST কেটেগৰী কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে চেলাৰী ইয়াত দি হায়াৰ অথৰিটিজ অফ দি ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড ইজ গোয়িং টু পে কেণ্ডিডেট 28,000 পাৰ মান্থ। অৰ্থাৎ আপোনালোকে ইয়াত 28,000 টকাকৈ পাৰ মান্থ দৰমহা লাভ কৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত ফ্ৰী লেপটপ পাব, লগতে ৱাইফাই কানেকশ্যন পাব, ফ্ৰী হেডফোন। এইখিনি সুবিধা আপোনালোকে জিঅ' কোম্পানীৰ ফালৰ পৰা লাভ কৰিব। আৰু ইয়াৰ যিটো এজ লিমিট আছে, এজ লিমিটটো 18 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰ আৰু 50 বছৰ হৈছে মেক্সিমাম এজ। SC ST OBC কেণ্ডিডেটসকলে ইয়াত এজ ৰিলেক্সেশ্যন পাব। SC আৰু ST কেণ্ডিডেটসকলে 5 বছৰ আৰু OBC কেণ্ডিডেটসকলে 3 বছৰ ইয়াত এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু পোষ্টটোৰ নাম হৈছে জিঅ' কাষ্টমাৰ এছ'চিয়েট। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।